সালামু আলাইকুম নমস্কাৰ মই এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু এটা শ্বেয়াৰ কৰক গড় পাইছো নি না আমরা এখানে গড় পাইছি না সরকারি লেফটিন পাইছো নি না এখানে সরকারি লেফটিন পাইছি তে অতদিন তো কইলা না কেন হ্যাঁ আপোনালোকে দেখিছে ইমানে দুখীয়া এটা পৰিয়াল দুখীয়াৰ হকেও মাত মাতিলে মানুহে বেয়া পাই লাভ নাই আমাৰ হাতত ভিডিঅ' আহিছে আমি ভিডিঅ' বনাই আছো কোনোবাই মোক ভয় বাবুকি দেখুৱাই লাভ নাই মই বাগৰ মুখত থিয় হোৱা ল'ৰা এই দুখীয়া পৰিয়ালটো হ'ল আমাৰ হুজাই জিলাৰ ইছলামনগৰ ফতেপুৰ গাঁৱৰ 4 নং ৱাৰ্ডৰ পৰিয়াল আমি প্ৰশ্ন কৰিছোঁ চৰকাৰে দুখীয়া মানুহক কি অনুদান নিদিয়ে নেকি যদি চৰকাৰে অনুদান দিছে তেন্তে এই ফতেপুৰ গাঁৱৰ 4 নং ৱাৰ্ডৰ হালিমা পাগলিৰ পৰিয়ালটোৱে কিয় চৰকাৰী অনুদান আজিলৈকে পোৱা নাই প্ৰশ্ন আগৰ মেম্বাৰজনে কি কৰিছিলে এই পৰিয়ালটোক দেখা নাই নেকি যদি ফতেপুৰ গাঁৱৰ 4 নং ৱাৰ্ডত চৰকাৰী অনুদান আহিছে জিঅ'টেক মাৰিছে ঘৰৰ তেন্তে এই পৰিয়ালটোৰ কিয় জিঅ'টেক মাৰা হোৱা নাই এই পৰিয়ালটোৰ যদি চৰকাৰে অনুদান দিছে তেন্তে ক'ত গৈছে আৰু যদি 4 নং ৱাৰ্ডত গড় আহিছে জিঅ'টেক মাৰিছে মানুহক গড় দিছে তেন্তে সেই মেম্বাৰজনে কি কৰিছিলে এই পৰিয়ালটো দেখা নাই নেকি এই পৰিয়ালটো কিয় গড় এখন দিয়া নাই আজিলৈকে এই পৰিয়ালটোৱে চৰকাৰী অনুদান চৰকাৰী ঘৰ চৰকাৰী লেট্ৰিন কিয় পোৱা নাই বাহৰ চাং পাতি তাকিবলগীয়া হৈছে বৰষুণ আহিলে তিতি টোপনি মাৰিবলগীয়া হৈছে কিয় প্ৰশ্ন আগৰ মেম্বাৰলৈ গতিকে ৰাইজ আপোনালোকে সহায় কৰক এতিয়াৰ মেম্বাৰ আৰু প্ৰেচিডেণ্টক আমি অনুৰোধ জনাইছোঁ এই হালিমা পাগলিৰ দুখীয়া পৰিয়াল ফতেপুৰ গাঁৱৰ 4 নং ৱাৰ্ডৰ যি দুখীয়া পৰিয়াল হালিমা পাগলিৰ আপোনালোকে কিবা এটা কৰি হ'লেও এই দুখীয়া পৰিয়ালটোক আপোনালোকে অনুদান দিয়ক ঘৰ দিয়ক লেট্ৰিন দিয়ক মই অনুৰোধ কৰিছোঁ আপোনালোকক